হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজি ময়ো ভালে আছোঁ। আৰু আজি হৈছে জানুৱাৰী 1 তাৰিখ। আজি হৈছে 1 তাৰিখ আৰু আজিৰ দিনটো মোৰ বহুত বেছি বেকাৰ গ'ল। কাৰণ যিটো ডিউটি আছিলে 12টা বজাৰ পৰা, যিটো ডিউটিত গুচি গৈছে, মোৰ কৰিবলৈ একোৱেই নাছিল। ৰাতিপুৱা উঠিলোঁ, ভাত খালোঁ, চাহ খালোঁ, ভাত খালোঁ, আকৌ এবাৰ চাহে খাই ল'লোঁ। দিনত মই ভাত খোৱা নাই, কাৰণ মই বেছিভাগ সময় দিনত ভাত নাখাওঁৱেই। খাইছিলোঁ, খাওঁতে খাওঁতে শকত হৈ গৈছোঁ। চ' মই আকৌ আগৰ ৰুটিনটো ফ'ল' কৰিছোঁ, যোনটো মই ছোৱালীকালত আছিলোঁ, যে দিনত মই বেছিভাগ ভাত নাখাইছিলোঁ। মানে মৰ্ণিঙতে যি খাওঁ আৰু দিনত মই একাপ চাহ খাই থৈ দিছিলোঁ। ত' এতিয়া মই শকত হোৱাৰ কাৰণে মোৰ বহুত বেছি চিন্তা লাগি গৈছে, কাৰণ বেছি শকত হ'ব মই নিবিচাৰোঁ। এতিয়া 61 কিলো হৈ গৈছে। মুখখন দেখিলে গম পায়নে? কিন্তু হৈছোঁ মই 61 কিলো। আৰু ইমান মানে বেছি শকত হোৱাটো মানুহৰ বহুত বেছি বেয়া। তো বুজি পালোঁ অৱশেষত। তো মই এতিয়া ক্ষীণাবৰ কাৰণে ট্ৰাই কৰি আছোঁ, কেনেকৈ পাৰোঁ। যদি ৱেইট লছ হৈ যায়, তাৰপিছত মই জনাম কেনেকৈ কি হ'ল। তো আজি যিহেতু আমাৰ কেম্পাছত কোনোৱেই নাই, কাৰণ মালিকৰ লগত আমাৰ ছাইডৰ ৰুমৰ ৰাখীহঁতো গৈছে আমচুই, নগাঁৱৰ আমচুইত এটা মন্দিৰ আছে, শিৱ মন্দিৰ, তাত গৈছে বোলে। আৰু মোকো লগ ধৰিছিল, কিন্তু মইতো যাব নোৱাৰোঁ। মই য'তে ত'তে গুচি নাযাওঁ, উইদাউট পাৰ্মিশ্যন মই গুচি নাযাওঁ। আৰু মই যাব দিলেও মই অলপ টান পাওঁ। মই অলপ ফেমিলিৰ লগত যাই বেছি ভাল পাওঁ। তো সেনেকুৱা। তো ফ্ৰেণ্ড মোৰ আছে, অকল ফোনেই কৰি থাকোঁ ফ্ৰেণ্ডবিলাক চ' তেনেকুৱা আৰু কথা। এতিয়া মোক যিটোৱে মাতিছে 5টা বজাত, 6 মাইললৈকে। তো মই 6 মাইললৈকে যাম। ডিউটি শেষ হোৱাৰ যিটো ডিউটি শেষ হ'ব 5টা বজাত, তো 6 মাইলত যাম। তাৰপিছত কি হয়, কিয় মাতিছে, তাত গৈহে গম পাম। চ' ব'লকচোন, মই এতিয়া ৰেডি হওঁ। আৰু এতিয়া বাজিছে 3:45। তো 3:45 হৈছে। অলপ যি কাম আছে, ঘৰ দুৱাৰ সাৰা, তাৰপিছত কি কৰিব লাগে, এই কামখিনি কৰি উঠি ওলাই লওঁ। এতিয়া 4টা বাজিছে। যিটো মোক 5টা বজাত 6 মাইল পাব দিছিলে, সেইকাৰণে মই বিচনাৰ কাপোৰ কানিখিনি জাপি থলোঁ। ঘৰটো ক'ৰবালৈ ওলাই গ'লে ঘৰটো ঘূৰি আহি লেতেৰা দেখিলে বেয়া লাগে। সেইকাৰণে মই ক'ৰবালৈ ওলাই যোৱাৰ আগতে ঘৰটো চাফ চিকুণ কৰি থৈ যাওঁ। তো ওলাই যোৱাৰ আগতে মই বিচনাৰ কানিখিনি চাফ চিকুণ কৰি জাপি থৈ দিছোঁ ধুনীয়াকৈ, যাতে অলপ ঘূৰি অহাৰ পিছত পৰিপাটি দেখা পায়। সেইকাৰণে ঘৰটো সাৰি ল'লোঁ। আকৌ এবাৰ সাৰি লোৱাৰ পিছত মই গা পা ধুই আহি চুলিখিনি ফনিয়াই ল'লোঁ। মই চুলিখিনি বাহিৰতে ফনিয়াওঁ। এতিয়া চুলিত যিহেতু য'ত লাগে, তাৰপিছত চুলি সৰে, গতিকে ঘৰৰ ভিতৰৰ চুলিবিলাক পৰি থাকিলে বেয়া লাগে। সেইকাৰণে বাহিৰতে চুলি ফনিয়াই আহিলোঁ। তাৰপিছত মই মন্দিৰলৈ আহিলোঁ। মন্দিৰত আজি চাকি জ্বলাবৰ কাৰণে সন্ধিয়াৰ চাকি জ্বলাই থৈ ক'ৰবালৈ গ'লে ওলাই যাওঁ। তাৰপিছত যিহেতু ইয়াতে ধূপ নাই, গতিকে মই অকল চাকিখনেই জ্বলাই লৈছোঁ আৰু হনুমান চালিচা আৰু বাকীবোৰ মন্ত্ৰ পঢ়ি লৈছোঁ। আৰু তাৰপিছত মই হাত দুখন ওপৰলৈ তুলি হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ বুলি 3বাৰ কৈ দিছোঁ। এইখিনি কথা মোক মোৰ লগৰ ছোৱালী গীতিকাই কৈছিলে, হৰ হৰ মহাদেৱ বুলি ডাঙৰকৈ ক'ব লাগে। তাৰপিছত মই বৰলিন আৰু মিঠাতেলে লগাইছোঁ, হাত ভৰিত ধুনীয়াকৈ লগাই লৈছোঁ। তাৰপিছত কুৰ্তা এটা উলিয়াই লৈছোঁ। এই কুৰ্তাটো মোক যিটোৱে দুৰ্গা পূজাত দিছিলে, ভাবিলোঁ এইটোৱে পিন্ধি যাওঁ। সেইকাৰণে এইটো পিন্ধি লৈ উঠি ফটা লগাই লৈছোঁ। তাৰপিছত বহুত বেছি মেকআপ কৰা নাই, কাৰণ ঠাণ্ডাৰ কথা, ঘূৰি আহি চাফ কৰিবলৈ বেয়া লাগিব কাৰণে কষ্ট হ'ব সেইবুলিয়ে। আৰু সেউজীয়া কালাৰৰ কাণফুলি এযোৰ কুৰ্তাটোৰ লগত মিলাই লৈ পিন্ধি লৈছোঁ। কাণফুলিযোৰ মোক শাহুমাই দিছিল। আৰু এতিয়া চুলিখিনি ওপৰলৈ বান্ধি লৈছোঁ, যিটো মই সদায় তেনেকৈয়ে বান্ধোঁ। তো বান্ধি লৈ উঠি জেকেট পিন্ধি উলিয়াই লৈছোঁ। আৰু বেগত মই যিখিনি দৰকাৰী বস্তু সেইখিনি ভৰাই লৈছোঁ। আৰু বেগতে মোৰ ঘড়ীটো থাকে, এইটো মোক মণিয়ে দিছিলে, তো মই ঘড়ীটো পিন্ধি লৈছোঁ। আৰু ইয়াতে বেগ চেগ ৰেডি কৰি লৈ ল'লোঁ।
তাৰপিছত মই কাপোৰ খুলি দিলোঁ। কাৰণ কিয় জানেনে? কাৰণ হৈছে যিটোৱে কৈছে যে এতিয়া আহিবা নে নাহা, কাৰণ পৰহি বোলে তেওঁলোকে আহিছে, মানে যাৰ ঘৰত যাবলৈ মাতিছে, শিৱেনদাহঁতৰ ঘৰত মাতিছিলে। শিৱেনদাহঁতক মানে যিটোৱে কৈছিল যে এটা এক্সট্ৰা হাঁহ আনিবা, কিন্তু তেওঁলোকে মাত্ৰ এটাই হাঁহ আনিছিল আৰু সেই হাঁহটো খাবলৈ আমাক মাতিছে। তো বৌয়ে কৈছে যে আমি মাত্ৰ পৰহি আহিহে পাইছোঁ যিহেতু, গতিকে মানে কালি আহিহে পাইছোঁ, গতিকে ভাগৰেই লাগিছে। তো তেনেকুৱাকৈ ক'লে। তো আমি ভাবিলোঁ কি যাব নালাগে নেকি সেই বুলি ভাবিলোঁ, কিন্তু মইতো সেইটো বিচৰা নাছিলোঁ যে তাতেই যাব লাগে। মই বিচাৰিছিলোঁ যে যিটোৰ লগত ক'ৰবাত ওলাই মেলি যাওঁ, যিহেতু কেম্পাছত কোনো মানুহ নাই। কিন্তু যিটোৱে একো নোকোৱাৰ কাৰণে খঙতে কানি কাপোৰ খুলি পেলালোঁ। তাৰপিছত চাহ একাপ খাই লৈ গান শুনিম বুলি ওলাইছিলোঁ, কিন্তু আকৌ তেনেকৈ ফোন আহিল যে যাব লাগে। তো মই আকৌ না নক'লোঁ। খং উঠিছিল যদিও খংটো এঠাইত থৈ এইফালে মই আকৌ কাপোৰ কানি ওলাই পিন্ধি মেলি ল'লোঁ। বাকচত মই কাপোৰ ভৰাইও দিছিলোঁ। সেই কাপোৰ মানে জেকেটটো আমাৰ যিহেতু বাকচেই আছে, গডৰেজ নাই, চ' বাকচতে সোমাই থৈ দিছিলোঁ জেকেটটো। আকৌ জেকেটটো ওলাই লৈছোঁ। তাৰপিছত যিখিনি ঘৰৰ দৰ্জা খিৰিকী আছে চব মাৰি পেলাই, গেছ অফ আছে নে নাই চব চেক কৰি কাপোৰ পিন্ধি জেকেট পিন্ধি ওলাই লৈছোঁ। ৰেপিড' এখন বুকিং কৰি লৈছোঁ। ৰেপিড' এখন বুকিং কৰোঁতে এটা হ'ল জমনি কথা। ৰেপিড'খনত যিহেতু 80 টকা এটা দেখুৱাইছিলে, তো মানুহজনে ক'লে যে মোক 20 টকা এটা বেছিকৈ দিবা, 100 টকা কৰি। মই হ'ব দিম বুলি কৈ যিটো ফোন কৰিলে 100 টকা বিচাৰিছে। যিটোৱে কৈছে কি কিমান টকা দেখুৱাইছে, মই কৈছোঁ 80 টকা। তো তেতিয়া যিটোৱে কৈছে কি নাই মই নিদিওঁ 100 টকা, 80 টকাই দিম, তেনেকৈ ক'লে। মই ভাবিলোঁ কি নিদিব চাগে, গতিকে মই মানুহজনক যিহেতু কথা দিছিলোঁ দিম বুলি, তো মানুহজনক মই 20 টকা এটা আগতীয়াকৈ ওলাই দিলোঁ। মই ক'লোঁ কি তাত গৈ আপুনি 80 টকাই ক'ব। কিন্তু মানুহজনে আমি অহাৰ পিছত যিটোৱে 200 টকাৰ নোট এখন উলিয়াই দিলে, 200 টকাৰ নোটখন উলিয়াই দি ক'লে যে তুমি 90 টকা ৰাখা। মানুহজনক ক'লে, মানুহজনে 90 টকা। তাৰপিছত মই কৈছোঁ নালাগে ৰাখিব, 80 টকা দিলেই হ'ব, এনেকৈ বুলি ক'লোঁ। তাৰপিছত নাই, মানুহজনে 120 টকা ঘূৰাই দিলে। তো যিটোৱে আকৌ 20 টকাটো দি পেলাই কৈছে তুমি নাৰাখিলাই দেখোন, তুমি 20 টকাটো লোৱা, চাহ খাবা বুলি জোৰকৈ দি থ'লে। চাওকচোন বাৰু যিটোৱে এনেকুৱা কিয় কৰিব লাগে। মই 20 টকা এটা আগতীয়াকৈ দিলোঁৱে, আকৌ যিটোৱে আকৌ 20 টকা এটা দিলে। তো 80 টকাৰ আকৌ 80 টকাৰ জেগাত আকৌ 40 টকা এটা বেছিকৈ দিলোঁ। মানে মই মঠঘৰীয়াৰ পৰা 6 মাইললৈকে যাওঁতে 120 টকাৰে মই গৈছোঁ। ভাবকচোন, য'ত মই 30 টকাত যাব পাৰোঁ। এনেকুৱা হ'ব লাগেনে বাৰু? আৰু প্ৰথমতে নিদিওঁ বুলি কৈ পিছত আকৌ কিয় দিব লাগে? মই কিন্তু সেইকাৰণে ৰেপিডৰ মানুহজনক ৰিভিউটো বেয়াকৈ দিছোঁ। ৰিভিউটোত মই বেয়া 1 ষ্টাৰ এটা দিছোঁ আৰু এক্সট্ৰা পইচা ডিমাণ্ড কৰা বুলি দিছোঁ। কিয় নিদিম? ৰেপিডৰ মানুহবিলাকে তেনেকুৱা কৰিব নালাগে নহয়। যোনটো দেখাই এপছত সেইটোহে ল'ব লাগে। তেওঁলোকে তেনেকুৱা কৰিব নালাগে, কাৰণ মানুহে বহুত কষ্টত বা বহুত দৰকাৰী কাৰণেহে ৰেপিড'খন বুকিং কৰে। নহ'লেতো সোনকালে যাব লগা থাকিলেতো গাড়ীতেই যায়, নহয় জানো? মই যিহেতু এবাৰ কাপোৰ খুলি পেলালোঁ, তাৰপিছত 7টা বাজিল, গতিকে সোনকালে আহিবৰ কাৰণে মই ৰেপিড' বুকিং কৰি আহিছোঁ। নহ'লেতো মই ট্ৰেকাৰত উঠি আহিলোঁ হয়, যিটো মোৰ টাইম আছিলে। সেইকাৰণে মোৰ যিহেতু সময় আছিলে, তেনেকুৱা কথা। তো তেনেকুৱা কৰিব আচলতে নালাগে। কি কয় আপোনালোকে বাৰু জনাবচোন। তেনেকুৱা আকৌ মানুহজনে মোক এনেও যিহেতু 20 টকা এটা বেছিহে খুজিছিলে, কিন্তু ৰিভিউৰ কথাটো সোধা নাছিল। তেওঁলোকে জানিব লাগে যে ৰিভিউ বেয়াকৈ দিব লাগে। চাওক এইবিলাক। এতিয়া যিটোৱে মোক ইয়াতে নামাই থৈ গৈছিল, তাৰপিছত বস্তু বজাৰ কৰিবলৈ গৈছে, আৰু বজাৰ কৰোঁতে ডিছপাত আৰু এই তেওঁলোকক কিবা পেকেট লাঞ্চ দিছিলে, সেই পেকেট লাঞ্চ ডিউটিৰ জেগাত। তো পেকেট লাঞ্চবিলাক আনি মাইনাৰ হাতত দিছে। তাৰপিছত মই আহি পানীলাওটো কুটি লৈছোঁ। তাৰপিছত আলু পিঁয়াজ গোটেইখিনি কাটি লৈছোঁ, আৰু শিৱেনদাই ইয়াতে হাঁহটো কাটি আছে। বাহিৰত জুই ধৰিছিলে, তাতে হাঁহটো পুৰিলে। আৰু বাহিৰতে মই ভাবিছিলোঁ যে আঞ্জাখন বনাব, কিন্তু নাই, মাংসৰ আঞ্জাখনো গেছতেই বনাব বোলে, বাহিৰত নবনায়। তো ইয়াতে গেছতে বনাই আছে। বৌয়ে মই অহাৰ আগতে বন্ধাকবি ভাজিছে, দালি বনাই ৰেডি কৰিছে। তাকে মোক দেখালে কি কি বনালে। আৰু পানীলাওৰ আঞ্জাখন খাৰ দিয়া নাই, পানীলাওৰ আঞ্জাখন মছলাৰে বনাইছে, তাতে মাছ দি দিছে। আৰু এতিয়া ইয়াতে
হাঁহৰ মাংসখন বনাবৰ কাৰণে ৰেডি কৰিছে। আৰু এই মাইনাজনীয়ে টিভি চাই আছে। যদিও মাইনাজনী যদিবাও ক্লাছ 2তহে পঢ়ে মাত্ৰ, কিন্তু মাইনাজনী যে ইমান মানে ভাল কাম কৰিব মাকৰ পিছে পিছে মোৰ পিছে পিছে ঘূৰি ফুৰিছে। তাই কাম কৰিব লাগে, তাই বাচন ধুব বিচাৰে। গোটেই ঠাণ্ডা ইমানখনত তাই ইমান কাম কৰিব বিচাৰি আছে। যিহেতু মই মানে ধনিয়া বাচি আছিলোঁ, তাইও লগতে আহি ধনিয়া বাচিছে। মই যি কৰিছোঁ তাই ওচৰে ওচৰে ঘূৰি আছে। এয়া বৌ ইয়াতে মাংসখন বনাব কাৰণে বনাই আছে। আৰু ইয়াতে নিৰ্মল দা, দেউৰী আৰু সুবেন গড় তেওঁলোককো মাতিছিলে। তো তেওঁলোক আহিব। নিৰ্মল দা আহিলে বাৰু, সুবেন গড় আৰু দেউৰী অহা নাই এতিয়ালৈ। আৰু বৌয়ে নিৰ্মল দাৰ বৌৰ লগত ফোনত কথা পাতি আছে, ভিডিঅ' কল কৰি আছে। তেওঁলোকে উত্তৰ গুৱাহাটীতহে থাকে, চ' তেওঁলোকে ভিডিঅ' কলতে কথা পাতি আছে। সেইকাৰণে তেওঁলোক আহিব নোৱাৰিলে, বা সেনেকৈ মতাও নাই দিয়কচোন ইমান দূৰৰ পৰা। আৰু বৌৰ এজন বাচ্ছা এটাও হৈছে সেইকাৰণে। আৰু সুবেন দাৰ বৌ মানে একদম ফ্ৰেণ্ডলি হয় দেই। যদিবা বয়সত মোতকৈ অলপ ডাঙৰ, কিন্তু মোৰ লগত মিলাকৈ ধুনীয়াকৈ কথা কয়। মই খুব বেছি এনজয় কৰোঁ বৌৰ লগত। বৌক বহুত বেছি ভাল লাগে, বহুতবাৰ লগো পাইছোঁ। বৌয়ে এতিয়া হাঁহৰ মাংসখন বনাই আছে। চ' বৌয়ে কৈছে এতিয়া এইখন হ'বৰ হ'ল, তুমি এটা ভিডিঅ' বনাই দিয়া। দেখিবলৈ কেনেকুৱা লাগিছে হাঁহৰ মাংসখন কওকচোন। হাঁহৰ মাংসখন ক'লা হ'লে ভাল লাগে, আৰু ৰিয়েলতটো ক'লাই হৈছে। এতিয়া বাৰু অকণমান ৰঙচুৱা দেখিছে চাগে, যিহেতু ভিডিঅ'ৰ কেমেৰাত অলপ বেলেগ দেখি, কিন্তু ক'লা হ'লে ভাল লাগে। এতিয়া চাওক কি ধুনীয়া হৈছে, খাবলৈ বহুত বেছি টেষ্টি হৈছে। বৌ বহুত বেছি ধুনীয়াকৈ বনাব জানে। মই প্ৰথমবাৰ খাইছোঁ, কাৰণ আগতে মই বৌহঁতৰ ঘৰত যাওঁতেও মানে মই বা যিটোৱে আমি বনাইছিলোঁ। তো এইবাৰ বৌয়ে বনাইছে। গোটেইকেইখন আঞ্জা বহুত বেছি টেষ্টি হৈছে। আৰু ইয়াতে অলপ ড্ৰাই ফ্ৰাই উলিয়াই লৈছোঁ আমি খাবৰ কাৰণে। আৰু ভাতখিনি ভাতখিনি খাবৰ হওঁতে বেঙেনাখিনি ময়ে ভাজি পেলালোঁ। তাৰপিছত আমি ইয়াতে খাবৰ কাৰণে বহি গৈছোঁ। আৰু সুবেন গড়ক মাতিছিল যদিও সি নাহিল। আৰু যিটোৰ যিকেইটা ফ্ৰেণ্ড আছে, যিটোৱে যাক যেনেকৈ মাতে মই তেনেকৈ মাতোঁ। কাৰণ কিয়, যিটো আৰু মোৰ বয়সটো যিহেতু একে সমান হয়, আমি একে বয়সৰ হয় সেইকাৰণে। তো যিটোৱে যাক যেনেকৈ মাতে মই তেনেকৈ মাতোঁ। তো নিৰ্মল দা, দেউৰী, জিতু, আমি একেলগে ভাত খালোঁ। আৰু সুবেন দাও ভাত খালে। আৰু আমি যিহেতু মঠঘৰীয়া যাম লগত, সেইকাৰণে মই অলপ সোনকালে ভাত খাই লৈছোঁ। যিহেতু মঠঘৰীয়া যাবৰ কাৰণে অলপ দূৰ হয় দিয়কচোন পাঞ্জাবাৰীৰ পৰা। তো ইয়াতে বেঙেনা ভাজি, মাছৰ পানীলাও আৰু বন্ধাকবি ভাজি, আৰু হাঁহৰ মাংস আৰু দালি, এনেকৈ আমি ভাত খাবলৈ বহি গ'লোঁ। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল। বাই বাই।